সকলো শেষ। এতিয়া কেৱল উচুপনি ঘৰখনৰ চৌদিশে। সোণাৰীৰ সাপে খাতিৰ আকাংক্ষাৰ ঘৰখনত অবৰ্ণনীয় পৰিৱেশ। গুৱাহাটীৰ মদঘৰীয়াৰ ভয়ংকৰ দুৰ্ঘটনা কেৱল এটা দুৰ্ঘটনা হৈ নাথাকিল। এই দুৰ্ঘটনাই তিনিটা পৰিয়াললৈ নমাই আনিলে কাল অমানিশা। তিনিগৰাকী যুৱতীৰ এনে মৃত্যু যেন একেবাৰে অসহনীয়। অভাৱনীয় এই ঘটনাৰ অন্যতম আছিল আকাংক্ষা শইকীয়া। নিশা সোণাৰীৰ ধুনীয়া পথৰ বাসগৃহলৈ নিয়া হ'ল আকাংক্ষাৰ মৃতদেহ। মৃতদেহ উপস্থিত হোৱাৰ পিছৰ পৰিৱেশ কল্পনাতীত। সমস্বৰে চৌদিশে কেৱল কান্দোনৰ ৰোল। নিজৰ কন্যাৰ মৃত্যু সহজভাৱে ল'ব নোৱাৰা মাতৃৰ অৱস্থাও একেবাৰে শোচনীয়। কেনেকৈ সহ্য কৰে এই মৃত্যু? নিশা 11 বজাত মাকৰ সৈতে কথা পতা আকাংক্ষা আজি ঘৰলৈ আহিছে নিথৰ হৈ। পঢ়া শুনাত মেধাৱী হোৱাৰ লগে লগে সাংস্কৃতিক দিশতো আকাংক্ষা আছিল যথেষ্ট পাৰ্গত। কেৱল পৰিয়ালেনে মৃতদেহ বাসগৃহত পোৱাৰ পিছতে ভিৰ কৰে অঞ্চলটোৰ লোকসকলে। পৰিয়াল অঞ্চলবাসীৰ বাবে অপ্ৰত্যাশিত এই ঘটনা। আকাংক্ষা যে আমাৰ মাজত নাই এই কথাটো আজি আচলতে আমি মানি ল'বই পৰা নাই। মই আচলতে মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ। কোলা বুকুচালৈ ডাঙৰ দীঘল কৰা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল মেধাৱী ছাত্ৰী আছিলে আৰু প্ৰতিটো বিষয়তে তাই পাৰদৰ্শী আছিল। নাচ গান কবিতা আবৃত্তি চিত্ৰশিল্প নাটক সকলো ক্ষেত্ৰতে তাই লিখা মেলাকে আদি কৰি সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগৰণুৱা আছিল। আকাংক্ষা শইকীয়া আচলতে আমাৰ সাপেখাতী সম্পদ আছিল। যথেষ্ট মেধা সম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু তাই সংগীত কলা সাহিত্য আকস্মিক বক্তৃতা প্ৰতিযোগিতা যথেষ্ট প্ৰতিভা সম্পন্ন এগৰাকী ছাত্ৰী আছিল। আমি তাইৰ মৃত্যু যথেষ্ট মৰ্মাহত হৈছোঁ আৰু যি ধৰণে ঘটনাটো সংঘটিত হৈছে আমাৰ সন্দেহ হয় এই এটা যেন পৰিকল্পিত কিবা এটা হত্যাকাণ্ড নিচিনালৈ অনুভৱ হৈছে। যি কি নহওক আইনে নিজৰ পথ ল'ব আৰু এইটো বিচাৰ কৰিব। পুলিচ প্ৰশাসন আছে। আমি বিচাৰোঁ যে ড্ৰাইভাৰজনক সোনকালে বিচাৰি উলিয়াই সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনাই নশ্বৰ দেহত। এটা সম্ভাৱনাময় প্ৰতিভাৰ মৃত্যুত শোকস্তব্ধ সকলো। ছাত্ৰ সন্থাৰ তৰফৰ পৰাও অন্তিম শ্ৰদ্ধাঞ্জলি আকাংক্ষাক। ইফালে পুৱতি নিশাই শোকাকুল পৰিৱেশৰ মাজতে সম্পন্ন কৰা হয় শেষকৃত্য। মুঠতে কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ। ইফালে আৰক্ষীয়ে অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ তদন্ত। মহানগৰ যান বাহন আৰক্ষীয়ে নুনমাটি আৰক্ষীক গতালে তদন্তৰ দায়িত্ব। ইতিমধ্যে ঘটনাৰ কেইবা ঘণ্টাও পাৰ হ'ল। এই পৰ্যন্ত সন্ধান নাই মূল অভিযুক্ত তথা চালক শামীম আহমেদৰ। যিকোনো মুহূৰ্তত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা। ছুইফ্ট বাহনখনে খুন্দিওৱা ট্ৰাকখনৰ চালকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। সুভাষ পাটৰ নামৰ নেলীৰ ট্ৰাক চালকজনক আটক। মুঠতে সৰ্বত্ৰ এতিয়া তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে অভিযান। আশা কৰা হৈছে শামীমক কৰায়ত্ব কৰাৰ পিছতে ওলাই পৰিব সকলো ৰহস্য। নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স।